নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে কেইটামান গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো শিক্ষক নিযুক্তিৰ লগতে অন্যান্য ডিপাৰ্টমেণ্টৰ নিযুক্তি কেতিয়া হ'ব সেই বিষয়ে আলোচনা কৰিব বিচাৰিছো 1550টা পদৰ যেহেতু ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হ'ল এতিয়া ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলাব বাকী আছে যেহেতু এনআইএছৰ কেছ এটা চলি আছে আৰু অহা 11-12 তাৰিখৰ ভিতৰত নেক্সট যেটো হিয়াৰিং সেইটো হোৱাৰ সম্ভাৱনা আছে গতিকে এইটো হিয়াৰিঙে শেষৰ হিয়াৰিং হ'ব বুলি আমি আশা কৰোঁ আৰু যাতে পলম নহয় আৰু যাতে কোনো কেছ নকৰে সেইটো আশা কৰোঁ কাৰণ প্ৰাৰ্থীসকলে আজি 2 বছৰ ধৰি অপেক্ষা কৰিলে আৰু অপেক্ষাৰ অন্তত অহা 10 অক্টোবৰত যাতে সকলোৱে নিযুক্তি পাবলৈ সক্ষম হয় সেইটো বিচাৰিছোঁ শিক্ষা বিভাগৰ লগতে অন্যান্য যিবিলাক বিভাগ আছে সেই বিভাগতো যেহেতু চৰকাৰে কৈ আহি আছে যে 10 অক্টোবৰ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সভা সমিতিৰ লগতে সাংবাদিকৰ প্ৰশ্ন উত্তৰতো কৈ আহি আছে 50-60 হাজাৰলৈকে কৈ আহি আছে গতিকে এটা বৃহৎ নিযুক্তি 10 অক্টোবৰত হ'বলৈ গৈ আছে 5550টা পদৰ অলৰেডি ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হৈছে এতিয়া বাকী আছে খালি কি প্ৰভিজনেল মেৰিট লিষ্ট ওলাবলৈ এটা আগষ্টৰ আজি 3 তাৰিখ গতিকে এইটো মাহৰ ভিতৰত বাকি যিখিনি মেৰিট লিষ্টৰ কাম সেইখিনি সমাপ্ত হ'ব বুলি আমি আশা কৰিছোঁ আৰু এনআইএছৰ যেটো কেছৰ হিয়াৰিং আছে নেক্সট হিয়াৰিং যেহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা 10 দিন সময় বিচাৰিছিল গতিকে অহা 11-12 তাৰিখৰ ভিতৰত পৰৱৰ্তী শুনানিটো হোৱাৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে ডেট ফিক্স হোৱা নাই বাকি যি কেছৰ ষ্টেটাছ সেই কেছৰ ষ্টেটাছ যেহেতু অৰ্ডাৰ্ছ বুলি আছে গতিকে সেইটো পৰা আশা কৰিব পাৰি যে অহা যেটো নেক্সট হিয়াৰিং আছে সেইটোৰ দ্বাৰা কিবা এটা আশা কৰিব পাৰি আৰু আমিও বিচাৰোঁ যে আৰু কেছ অসমত হ'ব নালাগে এইটোৱে শেষৰটো কেছ হওক আৰু সকলোকে ৰিকুৱেষ্ট কৰোঁ যাতে যেহেতু সকলোৱে 2 বছৰ ধৰি অপেক্ষা কৰি আছে গতিকে এই 2 বছৰৰ ভিতৰত যেহেতু 5550 পদৰ কামখিনি এতিয়ালৈকে সমাপ্ত হৈ উঠা নাই প্ৰভিজনেল মেৰিট লিষ্ট ওলাব বাকী আছে গতিকে প্ৰভিজনেল মেৰিট লিষ্টৰ কামখিনি যাতে আগষ্টৰ ভিতৰতে শেষ হৈ যায় সেইটো যাতে সকলোৱে সেইটো বিচাৰিছোঁ আৰু যাতে কেছ কোনেও নকৰে আমি গ্ৰুপবিলাকত পাই আহি আছোঁ যে আকৌ কিবা কিবি কাৰণত কেছ কৰিব বুলি শুনি আছোঁ কিন্তু সেইটো নিবিচাৰোঁ আমি আৰু যাতে কেছ হোৱাটো কেতিয়াও নিবিচাৰোঁ বহু পলম হ'ল গতিকে প্ৰাৰ্থীসকলে যেটো অপেক্ষা কৰি আছে কোনো যাতে কেছ ফেছ আৰু একো নকৰে সকলোৱে যাতে প্ৰভিজনেল মেৰিট লিষ্টখিনি ওলাই যায় সেইটো বিচাৰিছোঁ কাৰণ বহু পলম হ'ল আৰু প্ৰাৰ্থীসকলে অপেক্ষা কৰি ভাগৰি পৰিছে গতিকে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ কাৰণে যেহেতু সকলোৱে অপেক্ষা কৰি আছে সেইটো আমি বিচাৰোঁ যে সকলোৱে বিচাৰি আছে গতিকে কেছ হোৱা মানে আকৌ পলম হ'ব গতিকে আৰু যাতে কেছ কোনেও নকৰে গ্ৰুপবিলাকত আমি শুনি আছোঁ কিন্তু সেইটো যাতে কোনেও নকৰে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আৰু অহা যেটো হিয়াৰিং আছে সেইটোৱে শেষৰটো হিয়াৰিং হওক বুলি আমি আশাৰে বাট চাইছোঁ পুনৰ কেছ হোৱাটো আমি নিবিচাৰোঁ সকলোৱে নিযুক্তি পোৱাটো বিচাৰোঁ আৰু অহা 10 অক্টোবৰত যাতে সকলোৱে নিযুক্তি পায় সেইটো বিচাৰোঁ 5500 লৰে 4500 যাতে নিযুক্তি হয় সেইটো বিচাৰিছোঁ 10000 পদত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক যাতে নিযুক্তি সকলোৱে হৈ যায় 10 অক্টোবৰত সেইটো বিচাৰিছোঁ এতিয়া যাতে আৰু কোনো কেছ ফেছৰ কাৰণে আগ নাভাৰে সেইটো কোনো নকৰে যাতে অহা যেটো হিয়াৰিং হ'ব সেইটো আমি শেষৰটো হিয়াৰিং হ'ব বুলি আমি আশা কৰিছোঁ আৰু যেহেতু 10 দিন সময় দিছে যাৰ যে চৰকাৰী পক্ষৰ এনআইএছৰ কেছটোৰ কাৰণে গতিকে এই 10 দিনত চৰকাৰী পক্ষৰ ফালৰ পৰা এফিডেভিট ফাইল কৰিব লগতে আৰু সেইদিনাই কেছৰ ফাইনেলি ৰিজাল্ট এটা ওলাব বুলি আমি আশা কৰিছোঁ আৰু যাতে কোনো কেছ নকৰে আৰু 10 অক্টোবৰ সকলোৱে যাতে মিলি কিনে এটা চাকৰি পাবলৈ সকলোৱে সক্ষম হয় সেইটো বিচাৰোঁ সকলোৰে এটা সপোন আছে চাকৰি কৰাৰ গতিকে কোনো যাতে আৰু কেছ নকৰে কেছ কৰি যাতে আৰু নিযুক্তিত বাধা নিদিয়ে সেইটো বিচাৰিছোঁ পুনৰ এইটোৱে শেষৰটো কেছ হওক যেটো হিয়াৰিং হ'বলৈ গৈ আছে নেক্সট সেইটো যাতে শেষৰটো হিয়াৰিং হয় সেইটো আমি পুনৰ বিচাৰিছোঁ গতিকে সকলো প্ৰাৰ্থীকে অনুৰোধ আমি যিবিলাক শুনি আছোঁ ছ'চিয়েল মিডিয়াত যাতে সেইটো আৰু কোনেও নকৰে কেছৰ কাৰণে যাতে কোনো আগ নাভাৰে সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ যি হ'ল যিকেইটা হ'ল সেইটোৱে যাতে সমাপ্ত হয় সেইটো বিচাৰিছোঁ গতিকে প্ৰত্যেকজন টেটত আবেদন কৰা প্ৰাৰ্থীকে অনুৰোধ যাতে কোনেও কাকো বেয়া চিন্তা কৰি কেছৰ ফালে আকৌ আগ নাভাৰে অহা যেটো হিয়াৰিং আছে সেইটোৱে শেষৰটো হিয়াৰিং হ'ব বুলি আমি আশাৰে বাট চাইছোঁ নহ'লে প্ৰাৰ্থীসকল বহু অপেক্ষা কৰিলে অধৈৰ্য হৈ গৈছে গতিকে শেষৰটো হিয়াৰিং হওক ফাৰ্ষ্ট প্ৰভিজনেল সেই হিয়াৰিংটোৰ পিছতে ওলাওক সেইটো বিচাৰিছোঁ
গতিকে পুনৰবাৰ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ 10 অক্টোবৰত যাতে সকলোৱে নিযুক্তি দিবলৈ সক্ষম হয় যে সকলোৱে যাতে নিযুক্তি পায় সেইটো বিচাৰোঁ আৰু যাতে কোনো বাধাৰ সন্মুখীন নহয় সেইটো বিচাৰোঁ এইখিনি ভিডিঅ' শ্বেয়াৰ কৰিব ধন্যবাদ